আগন্তুক যে 9 এপ্রিল তারিখে যে বিধানসভা নির্বাচন, এই বিধানসভা নির্বাচনের 45 নং ভেৰগাঁও সমষ্টিৰ যি অৰঙাজুলি চাহ বাগিচা খেলপথাৰ প্ৰাংগণত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈ গ'ল। আৰু এই বিশাল নিৰ্বাচনী সভাত আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি হাজাৰ হাজাৰ লোকৰ আজি অংশগ্ৰহণ কৰিছিলে। আৰু এই যিটো অংশগ্ৰহণে আমাক যথেষ্ট আনন্দত উৎফুল্লিত কৰিছে। আমাক যিটো শক্তি দিলে, আমাক যিখিনি উৎসাহ উদ্দীপনা দিলে, আমি যথেষ্ট আনন্দত উৎফুল্লিত হৈছোঁ। আৰু এইবেলি যে ভেৰগাঁও সমষ্টিত যে জয় ভাৰত পাৰ্টি আৰু JMM যে খেক হাঁহি মাৰিব, এই কথাটো স্পষ্ট হৈ গৈছে। কাৰণ আজি ঝাৰখণ্ডৰ পৰা যিগৰাকী আমাৰ বিধায়িকা, যিগৰাকী বৰিষ্ঠ যিগৰাকী নেত্ৰী কল্পনা সোৰেন বাইদেউ আজি উপস্থিত হৈ ৰাইজক উদ্দেশ্যি যিখিনি ভাষণ ৰাখিলে, গোটেই ভাষণ পজিটিভ ধনাত্মক সমাজৰ কাৰণে, ৰাইজৰ কাৰণে আৰু ভোটাৰ ৰাইজৰ কাৰণে। কাৰণ যদিহে আমাৰ 45 নং ভেৰগাঁও সমষ্টিত যদিহে প্ৰভাত দাস পানিকা ডাঙৰীয়া জিকি যায়, তেতিয়াহ'লে সমষ্টিবাসী ৰাইজৰ কাৰণে তেখেতে বিধানসভাৰ মজিয়াত যিখিনি দাবী উত্থাপন কৰিব লাগে তেখেতে নিশ্চিতভাৱে কৰিব। আৰু সকলো জাতি জনগোষ্ঠীৰ হকে তেখেতে বিধানসভাৰ মজিয়াত স্পষ্টভাৱে তেওঁ মাত মাতিব। সেইকাৰণে আমি সকলো ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া বেলেগ বেলেগ দলবিলাকে এতিয়া বাগানে বাগানে সোমাই, সমাজে সমাজে সোমাই তেখেতসকলে 5,500 টকাকৈ দি ভোট কিনিব আৰম্ভ কৰিছে। আৰু প্ৰভাত দাস পানিকাৰ যি জনপ্ৰিয়তা দেখি মেলি UPPL হওক BPF হওক থৰহৰি কম্পমান হৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ তেখেতৰ ৰাতিত তেখেতসকল টোপনি নহা হৈছে, নিদ্ৰা হৰণ হৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ এইবাৰ যে প্ৰভাত দাস পানিকা 45 নং ভেৰগাঁও সমষ্টিৰ পৰা তেখেতে যে বিজয় সাব্যস্ত হ'ব, ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈ পেলাইছে। ধনুকাঁড়ৰ ছবিত যে সকলোৰে মন মগজুত এতিয়াও ছেভ কৰি ৰাখিছে, সকলোৱে হৃদয়ংগম কৰিছে যে এইবাৰ বিকল্প চিন্তা সকলোৱে বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে। সেই পৰিৱৰ্তন বিচাৰি এইবাৰ বেলেগ আৰু প্ৰাৰ্থী সকলোৱে নিবিচাৰে, কেৱল আৰু কেৱল মাত্ৰ প্ৰভাত দাস পানিকা দেৱকহে বিচাৰি আছে। সকলো ভোটাৰ ৰাইজৰ মুখত কেৱল আৰু কেৱল মাত্ৰ প্ৰভাত দাস পানিকা দেৱৰ নামহে আজি উচ্চাৰিত হৈছে। আজি আপোনালোকে দেখিছেই যে হাজাৰ হাজাৰ লোকে যিহেতুকে শেষ পৰ্যায়লৈকে, শেষ মুহূৰ্তলৈকে এই সভাখন এৰি যাবৰ কাৰণে ইচ্ছা কৰা নাছিল। তথাপিতো এই যিটো সভাই আজি দ্বিতীয়খন যিটো সভা হ'ল আমাৰ, এই সভাৰ ভেৰগাঁও সমষ্টিৰ ৰাজনীতিৰ যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপট কিন্তু সলনি কৰিব স্পষ্ট। কাৰণ এই দ্বিতীয় ৰণডংকা বাজি উঠিল। এই অহা 9 এপ্ৰিল তাৰিখে আপোনালোকে আটাইয়ে সমষ্টিবাসী ৰাইজক আমি আদিবাসী ছাত্ৰ সন্থা হৈ আহ্বান জনাব বিচাৰিছোঁ, বিকল্প পৰিৱৰ্তন বিচাৰি যে প্ৰভাত দাস পানিকা দেৱৰ যি প্ৰতীক চিহ্ন আছে, ধনুকাঁড়ৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদান কৰি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে সমষ্টিবাসী ৰাইজক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।